সকলোকে নমস্কাৰ জনাইছো বহুত দিনৰ পিছত খেলৰ এটা ভিডিঅ' বনাইছো কিছু ইনফৰমেশ্যন লৈ মই আপোনালোকৰ মাজলৈ আহিছো অহা 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ সাধাৰণ সভা বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু এইখন আসলতে নিৰ্বাচন কাৰণ কিয় ইয়াৰ 5 বছৰ যি কাৰ্যকালী 5 বছৰ কাৰ্যকাল ইতিমধ্যে উকলি গৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেত অসম অলিম্পিক সন্থাৰ সভাপতি হৈ আছে গতিকে তেখেতৰ যেটো 5 বছৰীয়া কাৰ্যকাল এই কাৰ্যকাল উকলি গৈছে গতিকে এখন নতুন সমিতি বনাব লাগিব আৰু ইয়াৰ বাবে কিছু যি ধৰণে অসম অলিম্পিক সন্থাৰ সংবিধান অনুযায়ী যিখিনি নিয়ম সেই নিয়মখিনি এটা পালন কৰি আছে তেখেতসকলে যি প্ৰতিনিধি একোটাকৈ ষ্টেট বডি যেনে ধৰক ইভেন্টৰ ধৰক বক্সিঙে হ'ল এথলেটিক্সে হ'ল এই ইভেন্টবিলাকৰ পৰা যেনে ধৰক 34টা মান ইভেন্ট আছে তাতে এটা ইভেন্টৰ পৰা 4জন মান প্ৰতিনিধি আহিব আৰু ডিস্ট্ৰিক্টৰ পৰা মৰিগাঁও ডিস্ট্ৰিক্ট নগাঁও ডিস্ট্ৰিক্ট নলবাৰী ডিস্ট্ৰিক্ট এনে ডিস্ট্ৰিক্টবিলাকৰ পৰা দুজনকৈ আহিব গতিকে তেওঁলোকে 22 তাৰিখৰ সভাত অংশগ্ৰহণ কৰিব কিন্তু অতি আচৰিত যে মই কাকো ক্ৰিটিচাইজ কৰিবলৈ যোৱা নাই আমি কি পাইছো নাপাইছো সেইবোৰ ক'বলৈ যোৱা নাই সেইবোৰ ক'লে হয়তো বহুত পোৱা নোপোৱাৰ হিচাপ দিব লাগিব গতিকে সেইবোৰ আমাৰ দৰ্শকে জানে বা মোৰ ফ্ৰেণ্ডসকলে জানে আমাৰ ৰাইজে জানে কিন্তু তথাপিও লিষ্টখন আসলতে অত্যন্ত এটা দুখ লগা লিষ্ট কিয় এই লিষ্টখনত কোনো অৰ্জুন এৱাৰ্ডি কোনো অলিম্পিয়ান কোনো ভাল ইণ্টাৰনেশ্যনেল প্লেয়াৰ তেওঁলোকৰ নাম নাই ভোটাৰ লিষ্টত মানে প্ৰতিনিধিসকলৰ নামত ধৰক মৰিগাঁও জিলাৰ পৰা কোন আহিছে বা বোলে আপোনাৰ বেডমিণ্টনৰ পৰা কোন আহিছে ভাৰোত্তোলনৰ পৰা কোন আহিছে এনেবোৰ মই আপোনালোকক জনাম আপোনালোকেও যদি তালিকাখন দেখা পায় আপোনালোকে চকু মুদি দিব আপোনালোকৰ চকু কপালত উঠি যাব মানে আচৰিত পাব আপুনি আৰু সেইবিলাক কাৰণতে আজি আমাৰ ভাৰতবৰ্ষৰ যে অলিম্পিকত যে আমি এটা গোল্ড মেডেল পোৱা নাই আজি চিৰবৈৰী দেশ পাকিস্তানে এটা গোল্ড মেডেল পালে আজি আমাৰ ওচৰৰ আমাৰ নেইবাৰ কাউণ্ট্ৰি চীনে আজি নাম্বাৰ 2 পজিশ্যনত আছে 100টাতকৈ অধিক মেডেল পাইছে গতিকে আমি কিয় এটা গোল্ড মেডেল পাব পাৰোঁ এনেবোৰ কাৰণতে আজি ভাৰতবৰ্ষত বিভিন্ন সময়ত কৈ থাকে যে পলিটিচিয়ানৰ প্ৰৱেশ কৰিব নালাগে পলিটিচিয়ানে স্পৰ্টছত আহিব নালাগে বা খেলুৱৈসকলক দায়িত্ব দিব লাগে আজি পৃথিৱীৰ বহু দেশত আজি দেৱৰ চুকেৰ ক্ৰ'য়েছিয়াৰ ফুটবলৰ হেড আজি যদি আপুনি চাই মেৰাডোনা তেওঁ আৰ্জেণ্টিনাৰ ফুটবলৰ কোচ আছিলে গতিকে বহু দেশত আজি ৰুট গুলিত কোচ আছে আজি ক্ৰিষ্টিয়ানো ৰনাল্ডো আজি আৰু ব্ৰাজিলিয়ান ৰনাল্ডো নেইমাৰ কোচ আছে গতিকে এই বিভিন্ন ইভেণ্টত আজি খেলুৱৈসকলেহে খেলুৱৈ মনৰ দুখ বেদনা বুজি পাব আজি আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকে আজি জোতা নাই তেওঁলোকৰ পিন্ধিবলৈ খাবলৈ তেওঁলোকৰ ব্ৰেকফাষ্ট কণী এটা বইল বা এটা আপোনাৰ ব্ৰেডৰ টুকুৰা নাই কিন্তু আজি আমি অলিম্পিক সন্থাত বা আজি আমি ষ্টেট বডিবিলাকৰ কোনে ৰিপ্ৰেজেণ্ট কৰিব মিটিং তাকে লৈ আমি পলিটিক্স কৰি আছোঁ আপুনি জানেনে আজি ৰমাকান্ত দেউৰী অলিম্পিকৰ মিটিঙলৈ যাব আজি তুলিৰাম ৰংহাঙে অলিম্পিকৰ মিটিঙলৈ যাব বলিন চেতিয়া অলিম্পিকৰ মিটিঙলৈ যাব আপোনাৰ টাইকোৱাণ্ডোৰ পৰা আপুনি গুৰুজ্যোতি দাস মঙলদৈৰ পৰা যাব আপুনি নাম এনেধৰণে কৈ থাকিলে শেষ নাই শিলাদিত্য দেৱ হোজাইৰ পৰা যাব আপোনাৰ পল্লৱ লোচন দাস খেলত কি অৱদান আছে কি খেলিছিলে মই নাজানো কাহানিও তেওঁ বাস্কেটবল ৰিপ্ৰেজেণ্ট কৰিছে বাস্কেটবলৰ পৰা যাব বেডমিণ্টনৰ পৰা মুখ্যমন্ত্ৰীৰ নাম আছে আপোনাৰ ফুটবলৰ পৰা সৰ্বানন্দ সোণোৱাল নৱকুমাৰ দলেৰ নাম আছে নগাঁৱৰ পৰা ৰূপক শৰ্মাৰ নাম আছে গতিকে এনেধৰণে আচলতে নন্দিতা গাৰ্লোচা কি বা খেলিছিল তেওঁ হকীৰ পৰা যাব গতিকে এগালমান নাম ক'লে শেষ নাই তেওঁলোকে অসম অলিম্পিকৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনত তেওঁলোকে জপিয়াই পৰিব গতিকে তেওঁলোকে বিধানসভা নিৰ্বাচনত লোকসভা নিৰ্বাচনত তেওঁলোকে গুৰুত্ব দিব লাগে আজি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেওঁ আহিব ৱেইট লিফটিঙৰ পৰা ভুৱনেশ্বৰ কলিতাত তেওঁ কেনয়িং কায়াকিঙৰ পৰা আহিছে নেটবলৰ পৰা ৰূপজ্যোতি কুৰ্মী আহিছে ৰূপজ্যোতি কুৰ্মীৰনো বাৰু অসম অলিম্পিকত কিবা প্ৰয়োজন আছিল নে গতিকে ৰাইজ আজি তেওঁলোকে চিন্তিত হৈ পৰিছে যে অসমৰ ক্ৰীড়া আজি কোন দিশে গতি কৰিছে আজি জয়ন্ত মল্ল বৰুৱাই এথলেটিক্সক ৰিপ্ৰেজেণ্ট কৰিছে গতিকে এনেধৰণে আপুনি শদিয়াৰ পৰা ধুবুৰী বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ এই শিলচৰৰ পৰা জিলা ক্ৰীড়া সন্থা কোন আহিছে জানে তাৰে MLA দীপায়ন চক্ৰৱৰ্তী গতিকে এক্স MLA সকলে MP সকলে বা কেন্দ্ৰীয় মন্ত্ৰী অসমৰ মন্ত্ৰী মুখ্যমন্ত্ৰী সকলোৱে যে আজি অসমৰ ক্ৰীড়া ক্ষেত্ৰত জপিয়াই পৰিছে আজি এইসকল ব্যক্তি যদি অসমৰ খেলুৱৈসকলৰ অলপ কথা যদি চিন্তা কৰিলে হয় তেতিয়া বহুত আমাৰ ৰাজ্যখনে আজি নেশ্যনেল গেমছত আমি দপদপাই থাকিব পাৰিলোহেঁতেন কিন্তু অতি পৰিতাপৰ বিষয় যে নেশ্যনেল গেমছ যেতিয়া অনুষ্ঠিত কৰে তলৰ পৰা আমি নাম মানে আমি ওপৰৰ পৰাটো নাম বিচাৰি নাপাওঁ একেবাৰে তলৰ ফালৰ পৰা আমি চাব লাগে এনেকুৱা এটা অৱস্থা
আমি এবাৰ ৩৫ নম্বৰ মানতে আছিলোঁ, শেষৰ ফালতে আছিলোঁ মানে পদক তালিকাত। গতিকে খুব এটা দুখজনক অৱস্থা। আজি কোনে বচাব অসমৰ খেল? আমাৰ ভোগেশ্বৰ বৰুৱাৰ নাম নাই, মনালিছা বৰুৱাৰ নাম থাকিব লাগিছিলে, টাইবুনিছাৰ নাম থাকিব লাগিছিলে, অৰুণজ্যোতি বৰুৱাৰ নাম থাকিব লাগিছিল, দীপাংকৰ ভট্টাচাৰ্যৰ নাম, এই অলিম্পিকত দপদপাই থাকিব লাগিছিল জয়ন্ত তালুকদাৰ, শিৱ থাপাহঁতৰ নাম। গতিকে তাৰ বিপৰীতে কাৰ আছে? ৰামাকান্ত দেউৰীৰ নাম আছে, মানৱ ডেকাৰ নাম আছে, শিলাদিত্য দেৱৰ নাম আছে, দীপায়ন চক্ৰৱৰ্তী MLA, গুৰুজ্যোতি দাস MLA, ex MLA, গতিকে পল্লৱ লোচন দাসৰ নাম আছে। গতিকে আপোনালোকে চিন্তা কৰক অসমৰ ক্ৰীড়া কোন দিশে গতি কৰি আছে, কোনে বচাব আৰু লাভনো কি? তেওঁলোকেনো কি লাভ হয় যে এই অলিম্পিকত আহি অসমৰ ক্ৰীড়া ক্ষেত্ৰত দখল কৰি দপদপাই থাকি? আৰে খেললৈ এৰি দিয়ক না। এটাই আপোনাৰ এটা ইভেণ্টটো আপুনি খেলুৱৈসকলৰ কাৰণে থাকিবলৈ দিয়ক যে এইখিনি স্পৰ্টছৰ মানুহখিনিয়ে কৰিব। নাই, তাতো তেওঁলোকক লাগে। দিন ৰাত তেওঁলোকে পলিটিক্স কৰি আছে, কোন কেনেকৈ ক'ত সোমাব। আজি বলিন চেতিয়া অতুল বৰাক আঁতৰাই টাইকোৱাণ্ডোৰ সভাপতি হ'ল আৰু আজি অলিম্পিকৰ মিটিঙলৈ আহিব। গতিকে আজি ফণীভূষণ চৌধুৰী বঙাইগাঁৱৰ প্ৰেচিডেণ্ট, অতুল বৰা বোকাখাটৰ প্ৰেচিডেণ্ট, গতিকে দেৱলাল গালোচা ডিমা হাছাওৰ প্ৰেচিডেণ্ট। গতিকে সমগ্ৰ অসমৰ ক্ৰীড়াত কিনো সুগন্ধি আছে, কিনো ইয়াত আচলতে আলাউদ্দিনৰ চাকি আছে যে ইয়ালৈ সকলো দৌৰি আহিবলৈ বিচাৰে, ঢাপলি মেলিবলৈ বিচাৰে? আমিতো জনাত একো নাই ইয়াতে। আজি ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিবৰ কাৰণে তেওঁলোকৰ এযোৰ বুট জোতা নাই, এযোৰ জোতা নাই, এযোৰ স্পাইক নাই, আপোনাৰ এটা বল নাই, তেওঁলোকে এটা ব্ৰেকফাষ্ট কণীয়া বইল এটা নাই। গতিকে তেনেকুৱা এটা পৰিস্থিতিত আজি আমি ভাৰতবৰ্ষৰ যেনেকৈ টপ টাৰ্গেট অলিম্পিক পডিয়াম আঁচনি লৈছে, আমিওতো তেনেকৈ আঁচনি ল'ব পাৰোঁ যে অসমৰ কিমানগৰাকী ল'ৰা ছোৱালীয়ে অলিম্পিকৰ কাৰণে যাব পাৰে। আজি মই নামবিলাক কৈ দিওঁ। আজি আমাৰ অম্লান বৰগোহাঁই যাব পাৰে, লাভলীনা গৈছে, শিৱ থাপা গৈছে, জয়ন্ত তালুকদাৰ গৈছে, আমাৰ হৃদয় হাজৰিকা যাব পাৰে, আমাৰ হিমা দাস যাব পাৰে, আমাৰ ৰদালি বৰুৱা যাব পাৰে, আমাৰ অংকুচিতা বৰুৱা যাব পাৰে, ভাগ্যৱতী কছাৰী যাব পাৰে, যমুনা বড়ো যাব পাৰে। গতিকে এনেকৈ বহু নাম আছে, 10টা। নয়নমণিৰ ইভেণ্টটো বাৰু নাই। গতিকে এই খেলুৱৈসকলৰ শ্বৰ্ট লিষ্টেড কৰি তেওঁলোককো ভাল ধৰণে প্ৰশিক্ষণ দিলে অসমৰ পৰা আমি 10জন অলিম্পিয়ান পালোহেঁতেন। গতিকে আজি আমি এজন পাইছোঁ। এটা ইভেণ্টক লৈ আমি ব্যস্ত আছিলোঁ। লাভলীনাই এইবাৰ মেডেল নাপালে, আমি সোধাহাতে আহিবলগীয়া হ'ল। গতিকে তালিমেৰণ আৰু সেই 1948ত অসমৰ পৰা গৈ লণ্ডন অলিম্পিকত ভাৰতৰ লোক নেতৃত্ব দিছিলে। তাৰপিছতে আজি ইন্দ্ৰজিৎ নামসিঙৰ পৰা আৰম্ভ কৰি শৰৎ দত্ত, শৰৎ দাসৰ, আজি বাবুল ফুকনৰ পৰা গিলবাৰ্টছন চাংমাৰ, সেই যিটো শিহৰংকাৰী বদলৈ ট্ৰফিখন চেচেই হ'ল। এতিয়া গৈ অলিম্পিক সন্থাৰ অধীনৰ যিবিলাক ৰাজ্যিক সন্থা, তাত পলিটিচিয়ানৰ ইমান দপদপনি। এইবিলাক আগতে কংগ্ৰেছৰে ৰাজনীতি আছিল। এইবিলাক আপোনালোকেও দখল কৰিলে, আপোনালোকেও অনুসৰণ কৰিলে। গতিকে অসমৰ মানুহে দুখ পাইছে। আৰু সেইকাৰণে যিখিনি ইনফৰমেশ্যন আছে, এই ইনফৰমেশ্যনখিনি লৈ মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে ৰাইজে গম পাব যে অসম অলিম্পিকৰ সভাত ৰামাকান্ত দেউৰীৰ কি প্ৰয়োজন আছে, অসম অলিম্পিকৰ সভাত দীপায়ন চক্ৰৱৰ্তী বা পল্লৱ লোচন দাসৰ বা পলিটিচিয়ানবিলাকৰ কি প্ৰয়োজন আছে। গতিকে মই এইখিনি কথা জনালোঁ। আৰু বহু কথা আছিলে, হয়তো ব্যক্তিগতভাৱে মনত আঘাত পাবৰ কাৰণে বহু কথা কোৱাৰ পৰা মই বিৰত থাকিলোঁ। তথাপিও এই ইনফৰমেশ্যনখিনি আপোনালোকক জনালোঁ। ধন্যবাদ।